যি দুজন অসমীয়াই নিজকে প্ৰতিষ্ঠিত কৰিছে বলিউডত আৰু এই দুজন অসমীয়াই এইবাৰ ঝুমিৰ বিনন্দিনীত তেওঁলোকে সাউণ্ডৰ কাম কৰিছে প্ৰায় তেওঁলোকে কোটি টকাৰ তেওঁলোকৰ সাউণ্ড ইয়াতে তেওঁলোকে লগাইছে আৰু মই অকণমান কথা পাতিব বিচাৰিছোঁ মোৰ হয়তো উপস্থিত আছে অমৃত প্ৰীতম দা তেওঁ নিজকে এজন গৌৰৱী অসমীয়া হিচাপে প্ৰতিষ্ঠিত কৰিছে বলিউডত আৰু বলিউডৰ বহুকেইখন চিনেমাতে হওক বা বলিউডৰ বিভিন্ন কাম তেওঁ কৰিছে খুব সুন্দৰভাৱে তেওঁ নিখুঁতভাৱে কামসমূহ কৰে গতিকে সেইবাবে তেওঁ এইবাৰ ঝুমিৰ বিনন্দিয়াত তেওঁ সাউণ্ডৰ কাম কৰিছে মই অকণমান তেওঁৰ সৈতে কথা পাতোঁ দাদা পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ নিজ ND24ক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোলৈ অহাৰ বাবে এতিয়া মই অকণমান কথা পাতোঁ ঝুমিৰ বিনন্দিয়া তাতে আপোনালোকে সাউণ্ডৰ কাম কৰিছে প্ৰায় কোটি টকাৰ আপোনালোকে সাউণ্ড কৰিছে গতিকে এই সম্পৰ্কে কেনেধৰণে কৰিছে কি কৰিছে কোটি টকীয়া সাউণ্ড মানে সেইটো মই ইকুইপমেণ্টছৰ কথাটো কৈছোঁ যে আমাৰ ইয়াত প্ৰথম যিখিনি ইকুইপমেণ্টছ আহিছে সেইখিনি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ইকুইপমেণ্ট য'ত পৃথিৱীৰ ডাঙৰ যিবিলাক বেণ্ড ইণ্টাৰনেশ্যনেল বেণ্ড য'ত স্কৰ্পিয়ন বা ব্ৰায়ান এডামছ বা পিংক ফ্লয়ড বা মাৰ্ক ন'ফ্লৰ এনেকুৱা যিবিলাক ইণ্টাৰনেশ্যনেল বেণ্ড তেওঁলোকে যিখিনি ইকুইপমেণ্টছ ইউজ কৰে সেই একেখিনি বস্তুৱে একেখিনি ইকুইপমেণ্টছে আমি ইয়াত আনিছোঁ এই গোটেই বস্তুখিনি গোটেই ইকুইপমেণ্টছখিনি আহিছে বম্বেৰ পৰা তো ইয়াৰ ইকুইপমেণ্টছখিনি দামেই হ'ব প্ৰায় 10 কোটিমান টকা যিখিনি ইয়াত স্পীকাৰ আহিছে এম্প্লিফায়াৰ আহিছে ছাবউফাৰ আহিছে সেই গোটেইখিনি চ' এইখিনি বম্বেৰ এটা টীমে লৈ আহিছে যাক আমি ৰিকুৱেষ্ট কৰিছিলোঁ চ' আমাৰ টীমটোত প্ৰায় 15জনমান মানুহ আছে 21জন মানুহ আছে চ' গতিকে এই ছাউণ্ড ডিপাৰ্টমেণ্টত 21জন মানুহ আছে আৰু আমি তাৰে গোটেই তদাৰক কৰি আছোঁ কামটো ইয়াত আমাৰ মেইন ডাঙৰ টেনশ্যনটো হৈছে যে এইখন চাৰ্কুলাৰ ষ্টেডিয়াম নহয় এইখন এলিপ্টিকেল মানে এটা চাইডে দীঘলীয়া ধৰণৰ চ' গতিকে ইয়াত ছাউণ্ডটো একেলগে নাহে তো গতিকে আমি সেই বস্তুটো বেলেঞ্চ কৰি গোটেই স্পীকাৰবিলাক ইনষ্টল কৰিব লগা হৈছে আৰু যোৱাবাৰ বিহুটোত আমি যিমানখিনি ছাউণ্ডৰ কাৰণে ইকুইপমেণ্টছ আনিছিলোঁ এইবাৰ তাতকৈ 1.5 গুণ আনিছোঁ যোৱাবাৰতকৈ আমি 1.5 গুণ আনিছোঁ কাৰণ যোৱাবাৰ আমি যিটো আমাৰ কাৰণে চব নতুন আছিলে প্ৰথম আছিলে চ' আমি ভাবিছিলোঁ যে ইয়াত আৰু অলপ আনিলে বস্তুটোৱে আৰু ব্ৰাইটাৰ ৰূপত আমি প্ৰদৰ্শন কৰিব পাৰিম সেইটো বাবে এইটো কৰিছিলোঁ আৰু ইয়াত আপোনালোকে চাব যে এনেই নৰ্মেল ষ্টেজত যেতিয়া অনুষ্ঠানবিলাক হয় নৰ্মেল ষ্টেজত অনুষ্ঠানবিলাক হ'লে কি আপোনালোকে দেখিছে যে এটা ষ্টেজ থাকে দুফালে দুটা ছাউণ্ড ছিষ্টেম থাকে লেফ্ট এণ্ড ৰাইট দৰ্শকখিনি থাকে ইয়াত আপোনালোকে চিন্তা কৰক যে চাৰিওফালে দৰ্শক আছে ইয়াত ওৱান ছাইডেড নহয় গতিকে চাৰিওফালৰ পৰা দৰ্শকে একে সমানভাৱে ছাউণ্ডটো পাব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা দৰ্শকে নহয় এতিয়া আহিলোঁ 2 নম্বৰ কথা আপোনাৰ আমাৰ যিখন নাচনী যিসকলে পাৰফৰ্মেঞ্চ কৰিছে তেওঁলোকেও সমানে সকলো জেগাৰ পৰা ষ্টেডিয়ামখনৰ প্ৰত্যেকটো কোণাত থকা নাচনীগৰাকীয়ে সমানভাৱে শব্দটো পাব লাগিব অডিয়েঞ্চে যেনেকৈ পাব নাচনীয়েও তেনেকৈ পাব লাগিব ইনফেক্ট অডিয়েঞ্চতকৈ নাচনীয়ে ভালকৈ শব্দ পাব লাগিব যাতে তেওঁলোকে ভালদৰে নাচিব পাৰে কোনোজনে যাতে ভুল নহয় আৰু সেইটো অকল এটা কোণত নহয় গোটেই ষ্টেডিয়ামখনৰ চাৰ্কুল ষ্টেডিয়ামখনৰ মাজৰ অংশৰ পৰা ষ্টেডিয়ামখনৰ যিকোনো এটা কৰ্ণাৰৰ পৰা বুজি পাইছে যিকোনো এটা কৰ্ণাৰৰ পৰা সকলোৰ পৰা সমানে শুনিব লাগিব শব্দটো তাত বহুত পাৰমুটেশ্যন কম্বিনেশ্যন আছে মানে বহুতো আমি আজি ক'ৰবাত দিলোঁ কাইলৈ আকৌ বেলেগ জেগাত দিছোঁ পৰহিলৈ আকৌ বেলেগ জেগাত দিছোঁ তেনেকৈ কৰি আমি ডিলে কম্পেনচেশ্যন কৰি পেলাই বেলেঞ্চ কৰিব লাগিছে কাৰণ এইখন হৈছে চাৰ্কুলাৰ ষ্টেডিয়ামখনত আপোনালোকে যে দৰ্শক বহিব পাৰে চাৰিওফালে তো তাত গোটেইখিনি কংক্ৰিট ৱাল হয় আৰু ওপৰত টিনৰ ৰুফ আছে গতিকে আমি যিয়ে প্লে নকৰোঁ তাত খুন্দা মাৰি আকৌ ঘূৰি আহে তো আমি যিটো ইক' বুলি কওঁ যে এনেই আমাৰ নৰ্মেল ভাষাত ৰাইজে ইক' বুলি ক'লে বুজি পাব দুবাৰ ছাউণ্ডটো আহি যায় ইয়াত য'তেই আপুনি বজাওক ত'তেই দুবাৰ ছাউণ্ড আহে খুন্দা খাই ঘূৰি আহে তো সেই গোটেই বস্তুখিনি আমি বেলেঞ্চ কৰি পেলাই কামটো কৰিব লগা হৈছে আৰু 2 নম্বৰ আৰু এটা আটাইতকৈ ডাঙৰ চেলেঞ্জটো হৈছে কি দৰ্শক যেতিয়া বাঢ়ি গৈ থকাৰ লগে লগে কাপোৰ বেছিকৈ পিন্ধে মানুহখিনিয়ে কাপোৰ আছে যেতিয়া কাপোৰৰ সংখ্যা বাঢ়ি যাব মানুহৰ সংখ্যা বাঢ়ি যাব মানুহৰ বডিটো হৈছে এবজৰ্বটিভ মানে ই ছাউণ্ড এবজৰ্ব কৰে কাপোৰবিলাকে এবজৰ্ব কৰে যেতিয়া মানুহৰ কোৱান্টিটি বাঢ়ি যায় যেতিয়া মানুহৰ সংখ্যা বাঢ়ি যায় যেতিয়া মানুহৰ কাপোৰবিলাক বাঢ়ি যায় লগে লগে আমি যিমান ছাউণ্ড প্ৰয়োগ কৰোঁ তাতকৈ সেই ছাউণ্ডখিনি লাহে লাহে শুহি লয় মানে মই অসমীয়াত কৈছোঁ লাহে লাহে এবজৰ্ব কৰি লয় গতিকে আমি ডেইলি বেচিছত যিমান মানুহ বাঢ়ি গৈ থাকে আকৌ আমি ট্ৰেকটো মিক্স কৰি গৈ থাকিব লাগে তো আমাৰ যিটো ট্ৰেকটো যে আমাৰ এই ছাউণ্ডৰ ট্ৰেকটো অ'পেন ট্ৰেক লৈছোঁ আমি তাত অ'পেন ট্ৰেক মানে তাত মাদল বেলেগ ঢোল বেলেগ ঢোলৰ কাৰণে বেলেগ ট্ৰেক মাদলৰ কাৰণে বেলেগ ট্ৰেক বৰতালৰ কাৰণে বেলেগ ট্ৰেক
গায়ককেইজনৰ ভইচ বেলেগে আছে, আৰু যিখিনি কোৰাছ ফিমেল কোৰাছ বেলেগে আছে, মেল কোৰাছ বেলেগে আছে। অ'পেন ট্ৰেকত আমি লৈছোঁ, লৈ পেলাই ষ্টেডিয়ামত যিটো বিহেভিয়াৰ হৈছে, মানে চাউণ্ড প্লে কৰাৰ পাছত ইয়াত ষ্টেডিয়ামত যেনেকৈ ক'ত কেনেকৈ বিহেভিয়াৰ হৈছে, ক'ৰবাত বোলে মাতটো কমি গৈছে, ক'ৰবাত ভইচটো কমি গৈছে, ক'ৰবাত মাদলটো মাফুল হৈ গৈছে মাটিৰ কাৰণে বা সেই ষ্টেডিয়ামৰ বিহেভিয়াৰৰ কাৰণে, ইয়াৰ একষ্টিকটো বেলেগ হয়তো, সেই তাৰ লগত ট্ৰিটমেণ্ট কৰি পেলাই ষ্টেডিয়ামৰ বিহেভিয়াৰৰ লগত ট্ৰিটমেণ্ট কৰি পেলাই আমি আকৌ চাউণ্ডটো প্ৰচেছ কৰি মানে চাউণ্ডটো ইকুৱেলাইজ কৰি গৈ থাকিব লগা হৈছে। দেখিবলৈ সাধাৰণ, কিন্তু ভিতৰত বহুত কথা আছে। তাৰমানে এতিয়া এনে সাধাৰণতে কি এনে যে ভাবে ইণ্টাৰেষ্টিং কথাটো যে এনে ভাবিলে কি স্পীকাৰবিলাক লগাই দিছে আৰু গানটো বজাই দিছে, হৈ গৈছে। আপুনি যদি স্পীকাৰলৈকে গান বজাই দিয়ে একদম বিভৎস কাৰবাৰ এটা হৈ যায়। প্ৰত্যেকটো স্পীকাৰত চাউণ্ড কিমান যাব লাগিব, কিমান লেভেলত প্লে হ'ব লাগিব, সেইবিলাক মাইলুটলি হিচাপ কৰি গোটেই চাৰিওফালে স্পীকাৰ বহাব লগা হৈছে। তাৰমানে স্পীকাৰ ইয়াত এটা বহালোঁ, ইয়াৰ কিমান লেভেলত থ্ৰ' কৰিলে তাত পাবগৈ, সেইটো কৰিলোঁ। প্ৰত্যেকৰে থ্ৰ'ৰ লেভেলটো বেলেগ বেলেগ হয় ন, কাৰণ ডিষ্টেঞ্চটো বেলেগ বেলেগ হয়। ইয়াত যদি মই 5 dB কৰোঁ, তাত হয়তো মই বেলেগত কৰিব লাগিব। ত' সেই তেনেকৈ কৰি ইণ্ডিভিজুৱেল কৰি আমি গোটেইটো বেলেঞ্চ কৰিব লগা হৈছে। আৰু মই যে ক'লোঁ ভইচ ষ্টুডিঅ'ত যে আমি ধুনীয়াকৈ মিক্স কৰোঁ, একেটা ভইচে যদি ইয়াত মিক্স কৰি দিওঁ, একেটা ভইচে প্লে' কৰিলে সম্পূৰ্ণ বেলেগভাৱে প্লে' হয়। ঠিক তেনেকৈ মাদলটো যিহেতু ইয়াত ষ্টেডিয়ামৰ পকা, তাত খুন্দা খাই যায়, ভেম 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 ভেম, গতিকে গোটেই কাৰেক্টাৰটোৱে মানে বেলেগ হৈ যায়, মানে একদম বিকৃত ৰূপ এটা লৈ লয়। এই ষ্টেডিয়ামৰ লগত আকৌ মিলাই টুইক কৰিব লাগে, মানে টিউন কৰিব লাগে। টিউন বুলি ক'ম, মানুহে বুজি পাব, ইকি কৰিলে বুজি নাপাব, মানে সেই মাদলটো তেনেকৈ টিউন কৰিব লাগে। তেনেকৈ ভইচটো ইয়াত বেলেগ হৈ যায় ষ্টেডিয়ামত। ইয়াত নিজে ৰিভাৰ্ব আহি যায় আৰু ইকো আহি যায়, যিটো মই ডিলে কথা কৈছোঁ, সেইটো আকৌ আমি কম্পেনচেট কৰিব লাগে। গতিকে আমাৰ যিটো ষ্টুডিঅ'ত আমি ৰিভাৰ্ব বা ডিলে দিওঁ, সেইটো ইয়াত একেলগে নাবাজে, তেনে আকৌ বেলেগে দিব লগা হয়। তো গোটেই মাইলুট কৰি গোটেইখিনি ছেট কৰিছোঁ। একদম অকল বস্তুখিনি প্লেচ কৰি ছেট কৰোঁতে আমাৰ 2 দিন লাগিছে। কালি ৰাতিলৈকে আমি মিক্সে কৰি আছোঁ। আজি 23 তাৰিখ, আজি এটা ফাইনেল ৰিহাৰ্চেল হ'ব 23 তাৰিখে, তাৰপিছত আকৌ আমি মিক্স কৰিম। কৰোঁতে বহুত সময় লাগিছে। প্ৰত্যেকটো দিনা প্ৰত্যেকটো প্ৰেক্টিছৰ পিছত যিমানবাৰ এওঁলোকে প্ৰেক্টিছ কৰিছে, প্ৰত্যেকটো প্ৰেক্টিছৰ পিছত আমি আকৌ মিক্স কৰিব লগা হৈছে, চাউণ্ড মিক্স কৰিব লগা হৈছে। এইখিনি বাৰু কথা আমি জানিলোঁ। এতিয়া আন এটা কথা সুধোঁ, কাৰণ আপুনি বিহুটো আপুনি কাম কৰিছে আৰু এইবাৰ ঝুমুৰটো আপুনি কাম কৰিছে, গতিকে এজন অসমীয়া হিচাপে অসম চৰকাৰৰ এই পদক্ষেপক আপুনি কি বুলি ক'ব বিচাৰিব? মই অত্যন্ত সুখী। মই এইখিনিতে এটা কথা কওঁ যে মই শ্ৰদ্ধা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অন্তৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাক যোৱাবাৰ বিহুটোত গুৰু দায়িত্ব দিছিলে। আমাৰ কাৰণে সেইটো অসমীয়া হিচাপে চেলেঞ্জ আছিলে। আমি পইচাৰ কথা ভাবি কামটো কৰা নাছিলোঁ, অসমীয়া হিচাপে চেলেঞ্জ কৰি গৈছিলোঁ। এইবাৰো আমি তেনেকৈ আহিছোঁ, আৰু এইবাৰো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে কৈছিলে যে যোৱাবাৰৰ টীমটো ৰিপিট কৰিব লাগে। তো সেইটো আমাৰ কাৰণে এটা ডাঙৰ গৌৰৱৰ কথা, আৰু আমাৰ কাৰণে সেইটো ডাঙৰ এটা এচিভমেণ্ট যে এজন মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক আকৌ এবাৰ এই কামটো কৈছে যে তেওঁলোককে ৰিপিট কৰিবলৈ দিছে। তাৰমানে সেই গুৰু দায়িত্বটো দিয়াৰ কাৰণে তেখেতলৈ অনেক ধন্যবাদ। আৰু ইয়াত ইণ্টাৰেষ্টিং কথা এটা কওঁ, ইয়াত যেতিয়া প্ৰদৰ্শন হৈ থাকে, মানুহে একদম পূৰা এনজয় কৰে, নচাসকলে এনজয় কৰে, প্ৰত্যেকজন ব্যক্তিয়ে আনন্দ উপভোগ কৰে। মই আৰু দেৱজিত আৰু আমাৰ চাউণ্ড দিয়া ভয়ত কঁপি থাকোঁ, কিবা এটা যদি গণ্ডগোল হৈ যায়। যথেষ্ট ভয় কৰিবলগীয়া কথা, কাৰণ ইমানখিনি আপোনালোকে কাম কৰিছে, তাৰ মাজতে যদি অকণমান খুটি নাটি এটা ৰৈ গুচি যায় ঘৰৰ। তাৰমানে যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহে, যেতিয়া পাৰফৰ্মেঞ্চ চলি থাকে, আমি ভগৱানৰ নাম লৈ থাকোঁ, বহুত ভালে কুশলে হৈ গ'লে, ভালে কুশলে। ইমান ভয়ত থাকোঁ নাই, বুকু একদম এনেকুৱাকৈ ক'ব নে হাৰ্ট এটেক আহি যোৱাৰ নিচিনা অৱস্থা। ঠিক আছে, ভাল লাগিল, ধন্যবাদ জনাইছোঁ। আৰু যিহেতু কৈছোঁ অমৃত প্ৰীতম দা এজন প্ৰতিষ্ঠিত অসমীয়া, বলিউডত তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিছে, কাৰণ তেওঁ বলিউডৰ বহুকেইখন কাম কৰিছে, আৰু তেওঁ বিহুৰ যি আমাৰ বিশ্ব ৰেকৰ্ড হৈছিলে তাতো কাম কৰিছে, আৰু এইবাৰ ঝুমুৰত তেওঁ কাম কৰিছে। গতিকে শুভেচ্ছা জনাইছোঁ, আপোনাৰ কামবোৰ ভাল হওক। কিন্তু মই আৰু এটা কথা কওঁ, বিহুটো খুব সুন্দৰভাৱে হৈছিলে, কিন্তু এখেতসকলে যিটো পাৰফৰ্মেঞ্চ কৰিছে ঝুমুৰটোত, প্ৰথম ৰিহাৰ্চেলটোতে তেওঁলোক ডট ফাইনেল, আৰু এখেতসকল ইমান ডিচিপ্লিন, ইমান সুন্দৰভাৱে কামটো কৰিছে, আৰু ৰঞ্জিত দাই গোটেই তদাৰক কৰিছে, আমাৰ পংকজ ইন্তিয়াই তদাৰক কৰিছে, ইমান সুন্দৰভাৱে একদম মিলিটেৰীৰ নিচিনা ডিচিপ্লিনকৈ এওঁলোকে কামটো কৰিছে। সকলোকে মই এটা বিগ চেলুট দিছোঁ, তাৰমানে যে মই ভবাই নাই যে ইমান সুন্দৰভাৱে তেওঁলোকে কাম কৰিব, আৰু আমি আশা কৰাতকৈ ভবাতকৈ তেওঁলোকে 100 গুণমান বেছি ভালকৈ কামটো কৰিছে।
ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে অমৃত প্ৰীতম দা আৰু তেওঁৰ মনৰ যিসমূহ কথা আমি ND24 দৰ্শকসকলক কিছু শুনাবলৈ যত্ন কৰিলোঁ।